Hello students, welcome to Horizon Study Hub. মই দিগন্ত ৰাজ। আজি মই ক্লাস 9 ৰ ষ্টুডেন্ট খিনি বাবে লৈ আহিছো তেওঁলোকৰ ইংৰাজীৰ প্ৰথমটো চেপ্টাৰ দা ফান ডে হেড। দা ফান ডে হেড এই ষ্টৰীটো লিখিছে আইজাক আজিমভ। তেখেত হৈছে এজন আমেৰিকান ৰাইটাৰ। তেখেতে বেসিক্যালি সায়েন্স ফিকশন ষ্টৰীজ বিলাক লিখে। এটা সায়েন্স ফিকশন ষ্টৰীজ মানে কি, যিবিলাক ষ্টৰীত এটা সাইন্টিফিক এপ্ৰোচ থাকে সেইবিলাকক সায়েন্স ফিকশনাল ষ্টৰী বুলি কোৱা হয়। ধৰি লোৱা বিজ্ঞানক লৈ মানে কল্পনা কৰি লিখা কিছুমান কাহিনী, মানে ভৱিষ্যতে বিজ্ঞান বা প্ৰযুক্তি বিলাক কেনেকুৱা হ'ব কেনেকুৱা নহব, তো তেনেকুৱা কল্পনা কৰি লিখা কিছুমান কাহিনীক সায়েন্স ফিকশনাল ষ্টৰী বুলি কোৱা হয়। এতিয়া তোমালোকৰ দা ফান ডে হেড এই যিটো ষ্টৰী এইটো হৈছে এটা সায়েন্স ফিকশন ষ্টৰী। এতিয়া ষ্টৰীটোলৈ আগবাঢ়াৰ আগতে আমি ষ্টৰীটোত কি কি আছে কি নাই সেই বিষয়বস্তুখিনি আলোচনা কৰি লওঁ আহা। এতিয়া চাবা দা ফান ডে হেড এই ষ্টৰীটো কিহৰ বিষয়ে, ষ্টৰীটো কিহৰ বিষয়ে তোমালোকৰ দা ফান ডে হেড ইজ এ সায়েন্স ফিকশন ষ্টৰী। এইটোতো আমি গম পালো এইটো এটা সায়েন্স ফিকশন ষ্টৰী, মানে বিজ্ঞানৰ লৈ কল্পনা কৰি লিখা এটা ষ্টৰী। তাৰ পিছত দি ষ্টৰী shows the picture of future education system, আৰু এই যিটো কাহিনী এই কাহিনীটো কি দেখাব, এটা ভৱিষ্যতৰ মানে এডুকেশ্যন সিস্টেমটো কেনেকুৱা হ'ব, শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব সেই কথাখিনি আমাক দেখুৱাব। তাৰ উপৰিও সেটিং, এই ষ্টৰীটোৰ সেটিং কি 2157। তো এই যিটো ষ্টৰীটো আজিৰে পৰা 136 বা 30 ইয়াৰ্স আগৰ হয়। এতিয়া 2026 একেবাৰে ভৱিষ্যতৰ কাহিনী, এইটো 2157 চনৰ। তাৰ উপৰিও it shows a future world where technology has completely changed the education, আৰু ইয়াতে এখন তোমালোকক ফিউচাৰ ওয়াৰ্ল্ড দেখুৱা হ'ব, ভৱিষ্যতৰ এখন পৃথিৱী দেখুৱা হ'ব য'ত টেকনলজিয়ে সম্পূৰ্ণৰূপে কি কৰি দিছে, চেঞ্জ কৰি দিছে আমাৰ এডুকেশ্যন সিস্টেমটো, হয়নে? এই কথাখিনি আমি ইয়াতে গম পাম। তাৰ পিছত ষ্টৰী এটা আগবাঢ়িব লাগিলে তাত আমাৰ ক্যাৰেক্টাৰ্স লাগিব নহয় জানো, তো ইয়াতে মেইন ক্যাৰেক্টাৰ, তো মেইন ক্যাৰেক্টাৰ কোন, মাৰ্গী। তো মাৰ্গী কি, an 11-year-old and a curious girl। তো মাৰ্গী হৈছে 11 বছৰীয়া ছোৱালী আৰু এজনী কিউৰিয়াছ গাৰ্ল বুলি কৈছে। কিউৰিয়াছ মানে তাই কৌতূহলী ছোৱালী, জানি ভাল পায় কথাবিলাক, নজনা কথাবিলাক জানি তাই মানে ভাল পায়, কিউৰিয়াছ। তাৰ পিছত টমি, ইয়াতে আমি কি পাম, টমি নামৰ এজন ল'ৰা পাম, তাৰ বয়স 13 বছৰ 13 ইয়াৰ্স। আৰু ধৰি লম যে আমি মাৰ্গীৰ হি মানে ব্ৰাদাৰ, ইল্ডাৰ ব্ৰাদাৰ বুলি আমি ধৰি লম, মাৰ্গীৰ মানে দাদা। তাৰ পিছত আদাৰ ক্যাৰেক্টাৰ্স কি কি আছে ষ্টৰীটোত চাবা, তো আদাৰ ক্যাৰেক্টাৰ্সত আছে তোমাৰ মিছেছ জনছ। তো মিছেছ জনছ কোন, মাৰ্গী এণ্ড টমিছ মাদাৰ। মিছেছ জন কোন, মাৰ্গী আৰু টমিৰ মা। তাৰ পিছত আছে মেকানিকেল টিচাৰ। তো মেকানিকেল টিচাৰ কি হয়, কম্পিউটাৰাইজ টিচাৰ ইউজ এট হোম, এটা কম্পিউটাৰাইজ টিচাৰ মানে কম্পিউটাৰত ব্যৱহাৰ কৰা এজন শিক্ষক, বেসিক্যালি পঢ়াবৰ কাৰণে সেই ভৱিষ্যতৰ যুগত 2157 চনত মানে শিক্ষক ৰাখা হ'ব, সেইবিলাকক মেকানিকেল টিচাৰ বুলি কোৱা হ'ব, বুজি পাইছা? তাৰ পিছত কাণ্ট্ৰি ইন্সপেক্টৰ। তো কাণ্ট্ৰি ইন্সপেক্টৰ মানে ইয়াতে কোনো পুলিচ মিলিটাৰী নহয়, ইন্সপেক্টৰ নহয়, তো তেওঁ কোন, ৰিপেয়াৰ্স দ্য মেচিন এণ্ড কম্পিউটাৰ। তো বেসিক্যালি কাণ্ট্ৰি ইন্সপেক্টৰে মেচিন আৰু কম্পিউটাৰ বিলাক কি কৰে, ৰিপেয়াৰ কৰে। তো ধৰি লোৱা যে মেকানিক এজন, ভৱিষ্যতে যেতিয়া গোটেই এডুকেশ্যন সিস্টেমটো কি হৈ যাব, গোটেই ডিজিটেল হৈ যাব, তেতিয়া সেই মেচিন বিলাক বা কম্পিউটাৰ বিলাক ভাল কৰিবৰ কাৰণে একাংশ মানুহ থাকিব, হয়নে? তো তেওঁলোকক কি বুলি কোৱা হ'ব, কাণ্ট্ৰি ইন্সপেক্টৰ, বুজি পালা? তাৰ পিছত আমি আহিম ষ্টৰীটোৰ চেন্ট্ৰেল আইডিয়া। চেন্ট্ৰেল আইডিয়ানো কি ষ্টৰীটো, টেকনলজি ইজ হেল্পফুল বাট ইট কেন নট ৰিপ্লেচ হিউমেন টিচাৰ্ছ, ফ্ৰেণ্ডশ্বিপ এণ্ড দ্য জয় অফ লাৰ্নিং টুগেডাৰ। এতিয়া টেকনলজি আমাৰ কাৰণে হেল্পফুল, টেকনলজি আমাক বহুত সহায় কৰিছে, হয় নে নহয়? বৰ্তমান সময়তো টেকনলজি আমাক বহুত সহায় কৰিছে, কিন্তু টেকনলজিয়ে কিছুমান বস্তু ৰিপ্লেচ কৰিব নোৱাৰে। কি কি কৰিব নোৱাৰে, যেনে হিউমেন টিচাৰ, এই যে আমাৰ নিচিনা শিক্ষকবিলাক, হয়নে? মানুহ শিক্ষকটো টেকনলজিয়ে কিন্তু ৰিপ্লেচ কৰিব নোৱাৰে। তাৰপিছত ফ্ৰেণ্ডশ্বিপ, যিটো বন্ধুত্ব, সেইটো ৰিপ্লেচ কৰিব নোৱাৰে টেকনলজিয়ে। তাৰপিছত দ্য জয় অফ লাৰ্নিং টুগেডাৰ, মানে একেলগে বহি একেখন স্কুলতে মানে সেই যিটো আনন্দ, সেই আনন্দটো কি কৰিব নোৱাৰে, ৰিপ্লেচ কৰিব নোৱাৰে। এই কাহিনীটো তোমালোকে পঢ়িলে এই কথাখিনি গম পাবা। তাৰপিছত ইয়াতে তোমালোকে কম্পেৰিজন পাবা, কম্পেৰিজন কিহৰ কম্পেৰিজন পাবা, কম্পেৰিজন অফ এডুকেশ্যন, বিশেষকে এডুকেশ্যন ইন 2157। এতিয়া কিমান চন, এতিয়া তোমালোকৰ 2026। তো 2026ৰ এডুকেশ্যন সিস্টেম আৰু 2157 চনৰ এডুকেশ্যন সিস্টেমটো কেনেকুৱা হ'ব, তাক লৈ তোমালোকে এটা কি পাবা, কম্পেৰিজন এটা তোমালোকে ইয়াতে দেখিবলৈ পাবা। এতিয়া আমি ষ্টৰীটোলৈ আগবাঢ়িম। তোমালোকে গম পালা ইয়াতে কি কি ক্যাৰেক্টাৰ্স আছে, তো কাহিনীটো সেই মাৰ্গী আৰু টমিৰ দ্বাৰা মানে আগবাঢ়ি যাব। এতিয়া আমি মেইন ষ্টৰীটোলৈ আগবাঢ়িম।
মেইন ষ্টৰিটোলৈ আগবাঢ়াৰ আগতে মই তোমালোকক এটা সিম্পল প্ৰশ্ন কৰিব বিচাৰিছো যদি তোমালোকৰ এডুকেশ্যন সিস্টেম যেটো প্ৰেজেন্ট এডুকেশ্যন সিস্টেম তোমালোকৰ হিউম্যান টিচাৰ্স বা স্কুলস ফ্ৰেন্ডস বা স্কুল উইকস বা তোমালোকৰ যিবিলাক স্কুলত হোৱা অকেজন সেই গোটেই বিলাক যদি নোহোৱা হৈ যায় আৰু তুমি অকল মানে এটা ৰুমত বহি কম্পিউটাৰৰ আগতে মানে ক্লাছ বিলাক কৰিব লগা হয় তাতে এক্সাম এটা দিব লগা হয় তেতিয়া তোমাৰ কেনেকুৱা লাগিব ভাল লাগিব নে বেয়া লাগিব তোমালোকে এবাৰ ভাবা আৰু কমেন্ট সেকশনত তোমালোকৰ এনসাৰটো দিয়াচোন বাৰু ওকে এতিয়া আমি মেইন ষ্টৰিটোলৈ আগবাঢ়িম আৰু মেইন ষ্টৰিটোলৈ আগবাঢ়াৰ আগতে মই তোমালোকক এটা কথা কওঁ যে সকলোৱে যিখন তোমালোকৰ মেইন টেক্সট বুক এই টেক্সট বুকখন তোমালোকে লগত লৈ লবা কাৰণ মই ইয়াতে তোমালোকক একেবাৰে সিম্পল ল্যাঙ্গুৱেজত মই এক্সপ্লেইন কৰিম লাইন বাই লাইন এক্সপ্লেইন কৰিম প্ৰতিটো শব্দৰ অৰ্থ মই কৈ যাম তোমালোকে ইম্পৰ্টেন্ট যিখিনি হয় সেইখিনি তোমালোকে আন্ডাৰলাইন কৰি লবা ওকে ইয়াতে মই তোমালোকৰ সম্পূৰ্ণ মানে এটা তোমালোকক যাতে মই কনসেপ্ট দিব পাৰো তেনেকৈ মই তোমালোকক পঢ়াম ওকে এতিয়া মেইন ষ্টৰিটোলৈ আমি আহিম 1 Margie even wrote about it that night in her diary সেইদিনাখন ৰাতি মাৰ্গিয়ে নিজৰ ডায়েৰীত লিখিছে তো মাৰ্গিয়ে ডায়েৰী লিখে এটা ভাল স্বভাৱ ডায়েৰী লিখা এটা খুব সুন্দৰ সকলোৱে মানে ডায়েৰী লিখিব লাগে তো মাৰ্গিয়ে ডায়েৰী লিখিছে এটা ডায়েৰী আকৌ এনেকুৱা নহয় যে তাই হ্যান্ড ৰিটেন কলমেদি লিখিছে বহিত লিখিছে তেনেকুৱা নহয় তাইৰ ডায়েৰীটো কোনো আইপ্যাড বা কম্পিউটাৰত লিখা কোনো ডায়েৰী ওকে তো কি বুলি লিখিছে অন দা পেজ হেডেড 17 মে 2157 তো পেজ হেডেড মানে এনেকুৱা পেজ এই যেটো পেজ এই পেজৰ ওপৰৰ খণ্ডখিনিত তাই কি বুলি লিখিছে 17 মে 2157 তো এই বুলি তাই মেনশন কৰিছে যে 17 মে 2157 চন তো এই কাহিনীটো 17 মে 2157 চনৰ বুজি পালা তো আমি আজিৰ পৰা 130 বছৰ মানে ভৱিষ্যতলৈ টাইম ট্ৰেভেল কৰি আমি আগলৈ গুছি যাব লাগিব ওকে এতিয়া চাবা তো তাই কি বুলি লিখিছে টুডে তুমি ফাউন্ড এ ৰিয়েল বুক তো লিখিছে কি বুলি যে তুমি আজি এখন ৰিয়েল বুক পাইছে সঁচা কিতাপ পাইছে এটা সঁচা কিতাপ মানে কি এই যে তোমালোকে লৈ আছা লগত লৈ আছা এই কিতাপখনক কি বুলি কোৱা হৈছে সঁচা কিতাপ বুলি কোৱা হৈছে তো তুমি আজি এখন সঁচা কিতাপ পালে বুলি কৈছে ইট ওয়াজ এ ভেৰি ওল্ড বুক আৰু এই কিতাপখন বহুত পুৰণি Margie's grandfather once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper এটা মাৰ্গিৰ ককাকে মানে মাৰ্গিক কৈছিল মানে মাৰ্গিৰ ককাক যেতিয়া সৰু বাচ্চা আছিল তেতিয়া মাৰ্গিৰ ককাকৰ ককাকে মানে কৈছিল কি বুলি যে তেওঁলোকৰ সময়ত মানে গোটেই ষ্টৰিজ বিলাক প্ৰিন্টেড পেপাৰত মানে পেপাৰত প্ৰিন্ট কৰি মানে ছপোৱা হৈছিল ওকে তো হেই বুলি মাৰ্গিৰ ককাকৰ ককাকে কৈছিল বুজি পালা They turned the pages which were yellow and crinkly. It was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. এতিয়া হিয়তে পেজটো মানে এনেকৈ উলটাই চালে যিকোনো কিতাপ এখন পালে আমিও কেতিয়াবা এনেকৈ পেজ বিলাক উলটাই চাওঁ হয়নে নহয় নতুন কিতাপ এখন পোৱাৰ লগে আমি পেজ কিটা উলটাই চাওঁ তো হিয়তো মানে পেজটো উলটাই চালে আৰু পেজটো উলটাই চাই হিয়তে কি পালে এই যেটো পুৰণি কিতাপখনৰ পেজ একেবাৰে ক্ৰিংকলি মানে উইথ মেনি ফল্ডছ অৰ লাইন মানে এনেকৈ ভাজ হৈ থকা যেতিয়া আমি কিতাপখন এনেকৈ মানে মোহাৰি দিম তেতিয়া মানে এনেকৈ ভাজ হৈ যাব হয়নে আৰু ইয়েলো যেতিয়া কিতাপ এখন বহুত পুৰণি হৈ যাব তেতিয়া হালধীয়া কালাৰ এটা হৈ যায় হয়নে তো কিতাপখন বহুত মানে ভাজ হৈ আছিল আৰু মানে হালধীয়া কালাৰ হৈ আছিল আৰু হিয়তে ওফুলি ফানি বুলি কৈছে এই যে কিতাপৰ যিবিলাক শব্দবিলাক মানে হিয়তৰ অলপমান আচৰিত লাগিছিল কিয় কাৰণ সেই শব্দবিলাক মানে মুভ হোৱা নাছিল কাৰণ ইহতৰ কম্পিউটাৰ স্ক্ৰিনত কি হয় ওয়ার্ডস বিলাক মুভ হয় মাউসেদি যদি স্ক্রল কৰি দিয়ে বা স্ক্রিনত যদি এনেকে টাচ কৰি দিয়ে ওয়ার্ডস বিলাক মুভিং হয় তাৰ মানে কিন্তু এই ৰিয়েল বুকৰ মানে ওয়ার্ডস খিনি মুভ হোৱা নাছিল ওকে এই মুভ হোৱা নাছিল কাৰণে মানে ইহতৰ অলপ মানে আচৰিত লাগিছিল কিনো বস্তু এইটো বুলি কক্ৰোচ এটা আহি গল দেখিছানে তো কক্ৰোচে পঢ়িব আহিছে এই কিতাপখনৰ ওয়ার্ডস বিলাক মুভ হোৱা নাছিল হেহে মানে ইহতৰ আচৰিত লাগিছে কি আমাৰ নিচিনা দেখোন মুভ নহয় ওয়ার্ডস বিলাক and then when they turned back to the page before it had the same words on it that it had when they read it the first time তো হিয়তে যেতিয়া মানে কিতাপৰ পাতটো এনেকৈ উলটাই আকৌ নেক্সট এনেকৈ উলটাই চালে তেতিয়া দেখা পালে যে একেখিনি আখৰে মানে ইয়াতে আছে চেঞ্জ হৈ যোৱা নাই হিয়তৰ কম্পিউটাৰ স্ক্ৰিনত হয়তো বাৰে থিমছটো বা কিবা কিবি চেঞ্জ হৈ থাকে কিন্তু ইহতে যদি কিতাপখন এনেকৈ দি চাইছে নেক্সট আকৌ এনেকৈ দিছে দিয়াৰ পিছত মানে কিতাপখন আকৌ মানে সেই একেই শব্দকিটা হিয়তে দেখা পাইছে সেইকাৰণে হিয়তৰ মানে অলপমান আচৰিত লাগিছে নেক্সট 2 প্যাৰাগ্ৰাফটো চাব গি said Tommy what a waste তো টমি কি বুলি ক'লে সি গি মানে ইয়াতে এটা বিৰক্তি সুৰত বা কোৱা এটা কথা মানে সি
কি অপব্যয় বুলি কৈছে টমি কিতাপখনক কি বুলি কৈছে আমাৰ যিখন এই ৰিয়েল বুক এনেকুৱা কিতাপখনক কি বুলি কৈছে অপব্যয় বুলি কৈছে ৱেষ্ট বুলি কৈছে when you are through with the book you just throw it away I guess তো টমিয়ে কৈছে যে এবাৰ যদি কিতাপখন পঢ়া হয় এইখন দেখোন পেলাই দিব লগিয়া হৈ যায় তাৰ মানে কি ইয়াতে কিতাপখনত মানে ছপা কৰি মানে ওয়াৰ্ডছ বিলাক দিয়া আছে ধৰা হল ক্লাস 9 ত তোমাৰ কাৰণে এই কিতাপখন তোমাৰ বিহাইভ কিতাপখন তোমাৰ কাৰণে ইম্পৰ্টেন্ট যেতিয়া 9 ৰ পৰা ক্লাস 10 পাবা তেতিয়া তোমাৰ কাৰণে এই কিতাপখন লাগতিয়াল হৈ থাকিব জানো নিশ্চয় নাথাকে হয়নে তুমি এইখন বেলেগক দিব লাগিব বা এইখন পেলাই দিব লাগিব নহয় নে তো সেইকাৰণে টমিয়ে কৈছে যে কিতাপ বিলাকৰ যদি ওয়াৰ্ডছ বিলাক খলাবই নোৱাৰি তেতিয়া হলে মানে এই কিতাপখন দেখোন মানে কি হয় ওয়েস্ট হয় অপব্যয় হয় মানে ইয়াৰে ৰিসোর্স খিনি হয়নে বা ইয়াৰে যিখিনি মানে ইংক ব্যৱহাৰ হল এই গুটিখিনি দেখোন মানে এনেই গল এবাৰ ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয়বাৰ ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি হেহে টমিয়ে কিতাপখনক কি বুলি কৈছে ওয়েস্ট বুলি কৈছে এটা প্ৰশ্ন আহে দে তোমালোকৰ টমিয়ে কিতাপখনক কি ওয়েস্ট বুলি কৈছে এটো কাৰণে যে এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক পেলাই দিব লগিয়া হয় হয়তো Our television screen must have had a million books on it. It's good for plenty more. আমাৰ টেলিভিছনৰ মানে স্ক্ৰিনত দেখোন হাজাৰ হাজাৰ কিতাপ আছে তাৰ উপৰিও আমি ইচ্ছা কৰিলে আৰু ইয়াতে কি কৰিব পাৰো মানে এড কৰিব পাৰো আমিতো মানে কি কয় এইবিলাক পেলাই নিদু হয়নে I would not throw it away মইতো এটো মানে পেলাই নিদু টমিয়ে কৈছে মইতো এটো পেলাই নিদু আমাৰ টেলিভিছন স্ক্ৰিনত ইমান জায়গা আছে আমি ইচ্ছা কৰিলে কিতাপ ভৰাবহে পাৰো আমি পেলাই দিব লগিয়া নহয় মানে এই কিতাপখন পেলাই দিব লাগে নহয় জানো কিন্তু টমি এতৰ কিতাপ বিলাক পেলাই দিব নালাগে same with mine said Margie তো মার্গিও কলে যে মোৰ ক্ষেত্ৰতো তেনেকুৱা she was 11 and had not seen as many telebooks as Tommy had he was 13 তো মার্গিৰ বয়স কিমান মার্গিৰ বয়স হৈছে তোমাৰ 11 years তো মার্গিৰ বয়সটো কিমান 11 years আমি গম পালো মার্গিৰ বয়স 11 years আৰু টমিৰ বয়স কিমান টমিৰ বয়স হৈছে তোমাৰ 13 years তো আমি টমি আৰু মার্গিৰ বয়সৰ কথাটো গম পালো আৰু টমিৰ সমান মার্গি কি দেখা নাই টেলিবুক দেখা পোৱা নাই তো টেলিবুক ইয়াতে আমি এটা নতুন শব্দ পাৰো টেলিবুক তো টেলিবুক কি বস্তু তো টেলিবুক হৈছে টেলিভিশনাল বুক যিবিলাক কিতাপ তোমাৰ কম্পিউটাৰ বা টেলিভিছন স্ক্ৰিনতে পঢ়িব পাৰি হেবিলাকক টেলিবুক বুলি কোৱা হয় বুজি পালা বেসিক্যালি ডিজিটাল বুক বুলি ধৰিলো আমাৰ এতিয়া কম্পিউটাৰ বা টেলিভিছন স্ক্ৰিন না লাগে এটো পঢ়িব লাগিলে আমি নরমালি পঢ়িব পাৰো কিন্তু টেলিবুক বিলাক পঢ়িব লাগিলে তোমাক স্ক্ৰিনৰ প্ৰয়োজন হ'ব বুজি পালা হেতু হল টেলিবুক তো টমিয়ে যিমানখিনি টেলিবুক দেখা পাইছে মার্গিয়ে হিমানখিনি টেলিবুক দেখা নাই কিয় কাৰণ মার্গি হৈছে তোমাৰ 11 বছৰ বয়সৰ এগৰাকী ছোৱালী আৰু টমি হৈছে 13 বছৰ বয়সৰ এজন ল'ৰা মার্গিতকে টমি ডাঙৰ she said where did you find it তাৰ পিছত কলে যে তুমি এই কিতাপখন ক'ত পালা in my house he pointed without looking because he was busy reading in the attic তো তাৰ পিছত হি মানে মার্গিয়ে যেতে খুদিলে যে ক'ত পালা এই কিতাপখন তেতিয়া টমিয়ে মানে কিতাপখন পঢ়াত ব্যস্ত হৈ আছিল সেইকাৰণে কিতাপৰ পৰা মূৰটো নাদাঙি মানে কলে বলে মোৰ ঘৰতে পালো ইন মাই হাউস ইন দা এটিক এটিক মানে সেই আমি রুফৰ তলত এটা সাজা এখন যে থাকে তোমালোকৰ হয়নে বস্তু বাহিনী থৈ দিয়ে তো এটিকত পোৱা বুলি কলে সাজাত পোৱা বুলি কলে হোৱাটস ইট এবাউট স্কুল তাৰ পিছত কলে কিতাপখনত কিহৰ বিষয়ে লিখা আছে তেতিয়া টমিয়ে কলে যে স্কুলৰ বিষয়ে লিখা আছে তো মার্গিয়ে প্ৰশ্ন কৰি থাকে আমি যেতিয়া ইন্ট্ৰোডাকশন দিছিলো ষ্টৰীটোৰ মই তাতেই মই কৈছিলো যে মার্গি কিউৰিয়াছ গাৰ্ল কৌতূহলী এগৰাকী ছোৱালী তাই মানে প্ৰশ্ন কৰি ভাল পায় তো এই যিটো কাহিনী এই কাহিনীটোত মার্গিক আমি তেনেকুৱা এটা ধৰণে তেনেকুৱা স্বভাৱৰ এগৰাকী ছোৱালী হিচাপে আমি ইয়াতে পাম তো কলে যে ইয়াতে কিতাপখনত কিহৰ বিষয়ে লিখা আছে স্কুলৰ বিষয়ে লিখা আছে নেক্সট 3 নম্বৰ প্যাৰাগ্ৰাফটো চাবা Margie was scornful. School, what's there to write about school? I hate school. তো মার্গিয়ে মানে আচৰিত হৈ গল স্কৰ্নফুল মানে তোমাৰ কি অৰ্থহীন বস্তু তাৰ মানে কোনে লিখিব পাৰে স্কুলৰ বিষয়ে মই বহুত বেয়া পাওঁ স্কুল এনেকে কলে তো মার্গিয়ে যেতিয়া স্কুল শব্দটো শুনিলে মানে যেতিয়া হেৰিত কিতাপখনৰ স্কুলৰ বিষয়ে লিখা বুলি মার্গিয়ে গম পালে তেতিয়া আচৰিত হৈ গল কলে কি অৰ্থহীন বস্তু কোনে লিখিব পাৰে মানে কোনে এনেকুৱা স্কুলৰ বিষয়ে লিখিব পাৰে তেতিয়া মার্গিয়ে কলে যে মই স্কুল বেয়া পাওঁ আই হেট স্কুল তো ইয়াতে আমি এটা কথা গম পালো যে মার্গিয়ে কি বেয়া পায় স্কুল বেয়া পায় মার্গি অলওয়েজ হেটেড স্কুল বাট নাও সি হেটেড ইট মোর দেন এভার মার্গিয়ে তো স্কুল বেয়াই পায় কিন্তু আজিকালি আগতকে আৰু বেছি বেয়া পায় বুলি কৈছে আৰু আগতে যদি এক গুণ বেয়া পাইছিল এতিয়া 3 গুণ বেছিকে বেয়া পায় তাৰ মানে কিয় The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector. তো কথাটো কিয়
যে মাৰ্গীয়েতো স্কুল বেয়াই পায় তো এতিয়া আগতকে আৰু বেছি বেয়া পায় কিয় কাৰণ মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ মানে জিঅ'গ্ৰাফি সেক্টৰ ভূগোল বিষয়টোৰ যিটো মেকানিকেল টিচাৰ সেই মেকানিকেল টিচাৰে মাৰ্গীক পৰীক্ষাৰ উপৰি পৰীক্ষা মানে লৈ আছে আৰু মাৰ্গীয়ে কি কৰি আছে বেয়াৰ উপৰি বেয়া কৰি যাই আছে তো সেয়েহে মাকে উপায় নাপায় কি কৰিলে কাণ্টিন ইন্সপেক্টৰক মাতি আনিলে মই কৈছিলো নহয় কাণ্টিন ইন্সপেক্টৰ মানে কোন কোনো পুলিচ মিলিটাৰী নহয় কাণ্টিন ইন্সপেক্টৰ মানে ইয়াতে ধৰি লোৱা যে মেকানিক যেতিয়া গোটেই এডুকেশ্যন সিস্টেমটো যেতিয়া গোটেই ঘৰতে থাকিব কম্পিউটাৰাইজ হৈ যাব তেতিয়া একাংশ মানুহ থাকিব যিসকলে এই কম্পিউটাৰ বা তেনেকুৱা মানে যিবিলাক ডিজিটেল ক্লাছৰুমৰ অসুবিধাবিলাক মানে সলভ কৰি থাকিব প্ৰবলেম বিলাক সলভ কৰি থাকিব তেওঁলোকক কাণ্টিন ইন্সপেক্টৰ বুলি কোৱা হ'ব ওকে তো কাণ্টিন ইন্সপেক্টৰজনক মাকে মাতি লৈ আহিল ওকে কিয়নো বেয়া হৈ আছে ছোৱালীজনীৰ এক্সাম তে সেই বুলি ভাবি মাকে মাতি লৈ আহিলে কাণ্টিন ইন্সপেক্টৰ নেক্সট 4 পেৰাগ্ৰাফটো চাবা He was a round little man with a red face and whole box of tools with dials and wires আৰু তেখেত এজন একেবাৰে ৰঙা মুখৰ মানুহ চুটি চাপৰ এজন ৰঙা মুখৰ মানুহ আৰু তেখেতৰ হাতত কি আছে বক্সত এটা বক্স কিহেৰে সম্পূৰ্ণ হৈ আছে ডাইলছ এণ্ড ৱায়াৰ্ছ মানে তার বা যিবিলাক মানে কম্পিউটাৰ বা টিভি খুলিবৰ কাৰণে আমাৰ ব্যৱহাৰ কৰা হয়নে সেই বস্তুবিলাক ইনস্ট্ৰুমেন্ট বিলাক মানে লৈ আহিছে তেখেতে বক্সটো He smiled at Margie and gave her an apple. আৰু মাৰ্গীৰ ফালে চাই হাঁহি মাৰি দিলে আৰু এটা আপেল গিফ্ট কৰিলে মাৰ্গীক মৰম লগা ছোৱালী তো মাৰ্গীক আপেল এটা দিলে দেন টুক দ্য টিচাৰ এপাৰ্ট তাৰপিছত শিক্ষকজন মাৰ্গীৰ খুলি লৈ আহিলে কিনো প্ৰব্লেম হৈছে চাবৰ কাৰণে শিক্ষকজন লৈ আহিলে মাৰ্গী had hoped he would not know how to put it together again তো মাৰ্গী আশা কৰিছিল কি যে কি জানিবা ভাল কৰিব নোৱাৰিলে ভাল আছিল এনেকে মানে ভাবি আছিল মাৰ্গীয়ে কাৰণ মাৰ্গীয়ে কি বেয়া পায় স্কুল বেয়া পায় আৰু যদি স্কুল বন্ধ হৈ থাকে তেতিয়াতো তাইৰ কাৰণে আৰু আনন্দৰ কথাই নাই হয়নে নহয় তো সেয়েহে মাৰ্গীয়ে ভাবি আছিল যে কি জানিবা মানে ভাল কৰিব নোৱাৰিলেই ভাল আছিল এই বুলি আশা কৰিছিল but he knew how all right and after an hour or so there it was again large and black and ugly with a big screen on which all the lessons were shown and the questions were asked কিন্তু তেখেতটো মেকানিক হয় নহয় জানো কাণ্টিন ইন্সপেক্টৰ সকলো জানে কিন্তু 1 ঘণ্টা পিছত কি কৰিলে গোটেইবিলাক তেখেতে মানে ঠিক ঠাক কৰি দিলে আৰু এইবাৰ আগতকে মাৰ্গীক এখন ডাঙৰ স্ক্ৰিন দিলে য'ত মাৰ্গীৰ কোৱেশ্চন মানে প্ৰশ্নবিলাক মানে থাকিব য'ত মাৰ্গীক লেসন বিলাক মানে পঢ়োৱা হ'ব হয়নে এখন ডাঙৰ আগলি বুলি কৈছে আগলি এণ্ড ব্ল্যাক কলা আৰু একেবাৰে দেখাত কুৎসিত এখন স্ক্ৰিন মানে আগতকে ডাঙৰ এখন স্ক্ৰিন মাৰ্গীক দিয়া হ'ল that was not so bad মাৰ্গী এটা বস্তু এপ্ৰিচিয়েট কৰিলে যে এইটো ইমান বেয়াও নহয় The part Margie hated most was the slot where she had to put homework and test papers. তো মাৰ্গীয়ে বেয়া পোৱা আটাইতকৈ বেছি বেয়া পোৱা বস্তুটো হৈছে স্কুলৰ সেই স্লট মানে কি স্লট মানে হৈছে সেই খালি ঠাই য'ত তোমাৰ হোমৱৰ্ক আৰু টেষ্ট পেপাৰ বিলাক দিয়া হয় তো মাৰ্গীয়ে এই বস্তুটো বেয়া পায় যেনে তোমালোকৰ কাৰণে স্কুলটো একেবাৰে এনজয় কৰা এটা ঠাই নহয় জানো স্কুলত যদি এক্সাম নহয় আৰু হোমৱৰ্ক নিদিয়ে হয়নে আৰু যদি হয়নে পিটনটো নিদিয়ে তেতিয়া তোমালোকৰ কাৰণে স্কুলখন মানে খুব আনন্দৰ ঠাই এনজয় কৰা ঠাই লগ বন্ধু লগ পোৱা বিভিন্ন ঠাইৰ পৰা আহে নহয় জানো কিন্তু এক্সাম পাতে তাৰ কাৰণে টেনচন হয় নে ষ্টুডেন্ট লাইফত এক্সামটো নহলে বা হোমৱৰ্ক বিলাক নহলে যিমানখিনি আনন্দ হ'ব তাতকে আৰু মানে আনন্দ কোনো নাপাব আৰু তো মাৰ্গীয়ে কি বেয়া পায় তোমালোকৰ নিচিনা সেই হোমৱৰ্ক আৰু টেষ্ট যিটো এক্সামছ বিলাক বেয়া পায় আৰু সেই কাৰণে তাই আটাইতকৈ বেয়া পোৱা বস্তুটো কি স্লট য'ত হোমৱৰ্ক আৰু টেষ্ট পেপাৰ বিলাক মাৰ্গীয়ে দিব লাগে She always had to write them out in a punch code they made her learn when she was 6 years old. তো তাই যেতিয়া 6 বছৰ বয়স আছিল তেতিয়া তাইক পাঞ্চ কোড শিকোৱা হৈছিল পাঞ্চ কোড মানে এটা পাসওয়ার্ড নিচিনা বস্তু স্লটটো মানে খোলা যায় পাঞ্চ কোডটো মাৰি দিলে তাৰ পিছত তাই কি কৰিব লাগে তাত হোমৱৰ্ক বা টেষ্ট পেপাৰ বিলাক ভৰাই দিব লাগে তো তাইক 6 বছৰ বয়সতে এই পাঞ্চ কোডটো শিকোৱা হৈছিল আৰু পাঞ্চ কোডৰ জৰিয়তে তাই কি কৰে এইবিলাক স্লটত মানে ভৰাই দিয়ে হোমৱৰ্ক আৰু টেষ্ট পেপাৰ বিলাক And the mechanical teacher calculated the marks in no time. আৰু mechanical teacher স্লটত মানে ভৰাই দিয়াৰ লগে লগে হোমৱৰ্ক বা টেষ্ট পেপাৰৰ যিবিলাক মাৰ্কস অতি শীঘ্ৰেই মানে কি কৰি দিয়ে লগালগ মানে কি কৰি দিয়ে তোমাৰ হিসাব কৰি দিয়ে এতিয়া আমাৰ হিউম্যান টিচাৰৰ কি হয় তোমালোকৰ যদি 30 বা 40 ষ্টুডেন্টৰ যদি কপি চাব লাগে আমাৰ টাইম লাগিব নহয় জানো আমাৰ 3-4 ডেজ লাগি যাব পাৰে হয় না নহয় ভালকে যদি আমি চাব লাগে কাৰণ আমি হিউম্যান বিং হয় না তো
ৰবট বিলাকৰ তেনেকুৱা নহয় বা মেকানিকেল টিচাৰৰ তেনেকুৱা নহয় মেকানিকেল টিচাৰে লগালগ তোমাক মানে কি কৰি দিব মানে হিচাপ এটা কৰি দিব মানে ইমান নম্বৰ পালে এইকেইটা শুদ্ধ এইকেইটাও শুদ্ধ লগালগ মানে এনসাৰটো তোমালোকে পাই যাব মানে নম্বৰ কিমান পাইছা লগালগ পাই যাব এক্সাম হল লগালগ নম্বৰ পাই গল কিন্তু আমাৰ কি হয় বা তোমালোকৰ স্কুল বিলাকত কি হয় এক্সাম এটা পাতিলে 10 বা 20 দিন পিছতহে তোমালোকৰ মানে কপিজ বিলাক দিয়া হয় নহয় জানো কিন্তু তেওঁলোকৰ টাইমত কি হয় মেকানিকেল টিচাৰে লগালগ নাম্বাৰটো মানে তেওঁলোকৰ স্ক্ৰিনত শো কৰি দিয়ে তাৰ পিছত 5 প্যাৰাগ্ৰাফটো চাবা The inspector had smiled after he was finished and patted Margie's head আৰু মানে ইন্সপেক্টৰ জনে মানে কান্তি ইন্সপেক্টৰ জনে যেতিয়া কম্পিউটাৰটো গোটেই ঠিক ঠাক কৰা হল তেতিয়া মানে মাৰ্গিৰ ফালে চাই হাঁহিলে আৰু মাৰ্গিৰ মূৰত মানে হাত বুলাই দিলে পেটিত মানে মূৰত হাত বুলাই দিয়ে তো হাত বুলাই দিলে he said to her mother আৰু মাৰ্গিৰ মাকক ক'লে কি বুলি it's not the little girl's fault Mrs. Jones কলে যে এইটো আসলতে সৰু ছোৱালীজনীৰ ভুল নহয় মিসেস জনস তো আমি গম পালো যে মাৰ্গিৰ মাকৰ নাম কি মিসেস জনস I think the geography sector was geared a little too quick আসলতে মই ভাবো যে জিওগ্ৰাফিৰ যেটো বিষয় সেই জিওগ্ৰাফিৰ বিষয়ৰ গিয়াৰটো মানে অলপমান বঢ়াই থোৱা আছিল লগাতকে অলপমান বেছিকে গিয়াৰটো বঢ়াই থোৱা আছিল ভূগোল বিষয় those things happen sometime তো মাঝে মাঝে এনেকুৱা সমস্যা বিলাক হৈ থাকে টেকনিক্যাল মানে যেটো যুগতে টেকনিক্যাল হয় না 2157 সন তো তাত মানে টেকনিক্যাল প্ৰবলেম কিছুমান হৈ থাকিব তো এনেকুৱা সৰু খুৰা প্ৰবলেম হৈ থাকে I have slowed it up to an average 10-year level আৰু মই এটো 10 বছৰ বয়সলৈকে অলপমান কমাই দিছো এতিয়া তো মাৰ্গিৰ জিওগ্ৰাফি সেক্টৰৰ লেভেলটো অলপ বাঢ়ি আছিল এতিয়া কি হৈছে লেভেলটো বাঢ়ি থকা কাৰণে মাৰ্গিৰ এক্সামটো বেয়া হৈ আছিল এতিয়া সেই প্ৰবলেমটো মানে সলভ হল এতিয়া মাৰ্গিৰ লেভেলটো অলপ কমাই দিয়া হল 10 বছৰ বয়সলৈকে আৰু এতিয়া গতিখিনি ঠিক ঠাক হৈছে actually the overall pattern of her progress is quite satisfactory বৰ্তমান মানে কি হয় তাইৰ যেটো progress এতিয়া মানে সন্তোষজনক বুলি কৈছে মানে ঠিক ঠাক চলিব and he patted Margie's head again আৰু মাৰ্গিৰ মূৰত আকৌ হাত বুলাই দিলে দি কেনে তেখেতে গুছি গল Margie was disappointed তো ইফালে মাৰ্গিৰ দুখ লাগি গল disappointed মানে কি মাৰ্গিৰ দুখ লাগিল কিয় দুখ লাগিল she had been hoping they would take the teacher away altogether তো তাই ভাবি আছিল যে শিক্ষকজনক সাগে লৈ যাব একেবাৰে কেদিন মানৰ কাৰণে লৈ যাব সেই বুলি তাই আশা কৰি আছিল কাৰণ তাই কি বেয়া পায় স্কুল বেয়া পায় তো স্কুল বেয়া পায় যেটো শিক্ষকজন লৈ গলে কেদিন মান স্কুল বন্ধ হৈ থাকিব কেদিন মান এনজয় কৰিব পাৰিব হয় না ফ্ৰী টাইম পাব হয় না তো সেই কাৰণে মাৰ্গিয়ে ভাবিছিল কেদিন মানৰ কাৰণে কি জানি লৈ যায় কিন্তু তেনেকুৱা নহল কম্পিউটাৰটো ভাল কৰি নতুন এখন স্ক্ৰিন দি থৈ হে গল They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. কাৰণ এবাৰ টমিৰ শিক্ষকটোৰ হিষ্টৰী সেক্টৰটো সম্পূৰ্ণৰূপে মানে ডিলিট হৈ গৈছিল ইতিহাসৰ বিষয়টো সম্পূৰ্ণৰূপে মানে ডিলিট হৈ গৈছিল আৰু হেহে তেওঁলোকে এমাহৰ বাবে টমিৰ মানে এই মেকানিকেল টিচাৰজন তেওঁলোকে নিজৰ মানে চেম্বাৰ নিজৰ ঠাইলৈকে মানে গেৰাজালৈকে লৈ গৈছিল হেহে তাই ভাবিছিল কি জানিবা মোৰো হেই তেনেকুৱাই প্ৰবলেম হৈছে লৈ গলে ভাল আছিল কেদিন মান স্কুল বন্ধ হলে কিন্তু তেনেকুৱা নহল সেই কাৰণে মাৰ্গিৰ মানে দুখ লাগিল যে টমিৰ শিক্ষকটো লৈ গল আৰু মোৰটো নিনিলে মোৰটো ইয়াতে ভাল কৰি থৈ গল তো হেহে তাই দুখ লাগিলে so she said to Tommy why would anyone write about school হেহে কলে যে মানে তাই কলে আৰু টমিক যে কোনেনো স্কুলৰ বিষয়ে লিখিব পাৰে কথাখিনি মানে তাই কি কলে স্কুলৰ বিষয়ে লিখা আছে কিতাপখনত এই যিখন ৰিয়েল বুক হিয়তে পাইছে সেই কিতাপখনত স্কুলৰ বিষয়ে লিখা আছে সেইকাৰণে তাই কি বুলি কৈছে কোনেনো স্কুলৰ বিষয়ে লিখিব পাৰে মই ইমান বেয়া পাওঁ স্কুল হয়নে এনেকুৱা মানে অৰ্থহীন কথা কোনোবাই লিখিব পাৰে নে কিনো আছে স্কুলত লিখিব লগিয়া তো মাৰ্গিয়ে নাজানে যে ইয়াতে কেনেকুৱা ধৰণৰ স্কুলৰ বিষয়ে লিখা আছে বা কি স্কুলৰ বিষয়ে লিখা আছে মাৰ্গিয়ে নাজানে তো হেহে ডাইৰেক্টলি তাই ভাবি লৈছে যে তাইৰ যেটো স্কুল সেই স্কুলৰ বিষয়ে ইয়াতে লিখা আছে ওকে হেহে তাই এনেদৰে কলে নেক্সট 6 নম্বৰ প্যাৰাগ্ৰাফ Tommy looked at her with a very superior eyes আৰু টমিয়ে তাইৰ ফালে অকমান চকু ডাঙৰ কৰি চালে superior eyes মানে অকমান চকু ডাঙৰ কৰি এনেকে চালে because it's not our kind of school stupid কলে যে মূৰ্খ এটো আমাৰ নিচিনা স্কুল নহয় এটো বেলেগ ধৰণৰ স্কুল ইয়াতে তুমি বা মই পঢ়া স্কুলৰ নিচিনা স্কুলৰ কথা ইয়াতে কোৱা নাই ইয়াতে বেলেগ স্কুলৰ কথাই কোৱা হৈছে মূৰ্খ এনে বুলি কলে This is the old kind of school that they had hundreds and hundreds of years ago এটো হেই পুৰণি জামানাৰ স্কুল যে মানে আজিৰ পৰা 100 মানে 100 বছৰ মানে আগৰ মানে জামানাৰ স্কুল ইয়াতে তেনেকুৱা স্কুলৰ কথা উল্লেখ আছে হেতু আমাৰ স্কুলৰ কথা ইয়াতে উল্লেখ নাই এনে বুলি কলে He added it loftily pronouncing the word centuries ago loftily মানে তোমাৰ in a superior way অলপমান খং ভাবত মানে হি অলপমান টানকৈ পঢ়িলে কি বুলি যে centuries ago 100 বছৰ আগতে কিতাপখন পঢ়া আৰম্ভ কৰিলে Margie was hurt
মাৰ্গীৰ অলপমান দুখ লাগি গ'ল দাদাকে অলপমান টানকে কৈ দিলে হয়নে তো মাৰ্গীৰ দুখ লাগিলে well I don't know what kind of school they had all that time ago কৈছে যে মইতো নাজানো কেনেকুৱা স্কুল আছিল হিহঁতৰ সেই সময়ত মই নাজানো বাবেহে সুধিছো তো এনেকৈ মাৰ্গীয়ে ক'লে she read the book over his shoulder for a while then said anyway they had a teacher তো তাই অলপ সময়ৰ বাবে মানে কি কৰিলে শোল্ডাৰ মানে কান্ধৰ ওপৰেৰে দাদাকে মানে গালি চালি পাৰি দিব পাৰে তো হেহে মানে তাই কি কৰিলে কান্ধৰ ওপৰেৰে অলপমান এনেকৈ চাইছে তাৰমানে চাই পঢ়ি উঠি আকৌ কৈছে যা নহওক সিহঁতৰ এজন শিক্ষক আছিল এই বুলি পালে এই কাহিনীটো পঢ়ি আমি এতিয়ালৈকে গম পালো যে টমি এখন সঁচা কিতাপ পাইছিল আৰু সেই কিতাপখন একেবাৰে পুৰণি কিতাপ আছিল হয়নে ইয়েলো আৰু ক্ৰিংকলি হৈ গৈছিল পেজবিলাক তাৰ উপৰিও এই কিতাপখনত কিহৰ বিষয়ে লিখা আছে স্কুলৰ বিষয়ে লিখা আছে বিশেষকৈ সেই পুৰণি স্কুলবিলাকৰ বিষয়ে লিখা আছে তাৰ পিছত মাৰ্গীয়ে এই কিতাপখন অকণমান পঢ়ি কি গম পালে যে তেওঁলোকৰ এজন শিক্ষক আছিল তো এইখিনি কথা আমি গম পালো আজিলৈ তোমালোকৰ মই কাহিনীটো এইখিনিতে এৰিছো ইয়াৰে যিখিনি বাকি থকা অংশ সেইখিনি মই ইয়াৰে পাৰ্ট 2 ভিডিঅ'টোত আলোচনা কৰিম আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা লাভৱান্বিত হৈছা আৰু বুজি পাইছা ধুনীয়াকৈ মই তোমালোকক ইয়াৰে নেক্সট পাৰ্টটো তোমালোকক পাৰ্ট 2ত ধুনীয়াকৈ বুজাই দিম তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা আৰু পাৰিলে লগৰ বন্ধুক মানে শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানে থ্যাংক ইউ